নিকুঞ্জ এডুকেশ্যন চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ বিটিআৰৰ ভাইভাৰ 14টা প্ৰশ্ন লৈ আহিছোঁ। প্ৰশ্ন নম্বৰ 1, বড়ো ভাষাৰ লিপি দেৱাংগিৰি কেতিয়া ব্যৱহৃত হ'ব আৰম্ভ কৰিছিল? এনচাৰ 1975 চনত। এইবোৰ কুৱেশ্যন মই কিছুমান লগৰ বন্ধুক সুধি লৈ আহিছোঁ দেই। প্ৰিভিয়াছ ইয়াৰৰ এইবিলাক কুৱেশ্যন মই এনেই বনাই দিয়া কুৱেশ্যন নহয়, এইবোৰ ভালকৈ চাবা। 2 নম্বৰ প্ৰশ্নটো হৈছে BTAD অৰ্থাৎ বিটিআৰ ভাৰতীয় সংবিধানৰ কোন অনুসূচীত হ'ব লাগে অন্তৰ্গত? কোনটো সূচীত বা অনুসূচী হ'ব লাগে দেই? এনচাৰ 6th শিডিউলত। প্ৰশ্ন নম্বৰ 3, বিটিআৰৰ প্ৰথম গণ নিৰ্বাচন কেতিয়া হয়? যেতিয়া নেকি গণ নিৰ্বাচন আছিল তেতিয়া BTC আছিল। 2020ৰ পৰা কি হ'ল? BTR হ'ল। এইটো ভালকৈ মনত ৰখাব। BTCৰ ফুল ফৰ্ম আৰু BTRৰ ফুল ফৰ্ম এইটো মনত ৰখাব। ইয়াৰ উত্তৰটো হৈছে 13 মে 2003। প্ৰশ্ন নম্বৰ 4, মানাস নেশ্যনেল পাৰ্ক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ লিষ্ট কেতিয়া অন্তৰ্ভুক্ত হয়? উত্তৰ 1985 চনত। মানাস নেশ্যনেল পাৰ্কটো আমাৰ বিটিআৰত পৰে, সেই গতিকে ভালকৈ চাবা কেতিয়া ইউনেস্কো হেৰিটেজ চাইট হিচাপে লোৱা হৈছে। প্ৰশ্ন নম্বৰ 5, প্ৰাচীন কছাৰী ৰাজধানী কোনখন আছিল? উত্তৰ ডিমাপুৰত আছিল। প্ৰশ্ন নম্বৰ 6, সোণাই ৰূপাই অভয়াৰণ্যখন ক'ত অৱস্থিত? উত্তৰ শোণিতপুৰ জিলাত। প্ৰশ্ন নম্বৰ 7, কোনবিধ প্ৰাণীৰ বাবে মানাহ অভয়াৰণ্য বিখ্যাত? উত্তৰ বাঘ। প্ৰশ্ন নম্বৰ 8, মানস ৰাষ্ট্ৰীয় উদ্যানে কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? উত্তৰ 1990 চনত। ইয়াৰ বিষয়ে বেছিকৈ দিয়াৰ কাৰণটো হ'ল ই বিটিআৰত আছে, এইখন নেশ্যনেল পাৰ্ক, সেইকাৰণে ইয়াৰ অহা চান্সটো বেছি। প্ৰশ্ন নম্বৰ 9, অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখনৰ মাটিকালি? উত্তৰ 1090 বৰ্গ কিলোমিটাৰ। এইখন বুজি পাইছাই নহয়, অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। প্ৰশ্ন নম্বৰ 10, পিগমি হক অসমীয়া স্থানীয় নাম কি? উত্তৰ নলগাহৰি। প্ৰশ্ন নম্বৰ 11, ভাৰত চৰকাৰে কিমান চনত বৰ্ণদ্বীপ বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰে? উত্তৰ 1981 চনত। বৰ্ণদ্বীপো বিটিআৰতে আছে, ভালকৈ চাবা এইটো। প্ৰশ্ন নম্বৰ 12, অসমত পোৱা সৰ্বোচ্চ বৃক্ষবিধৰ নাম কি? উত্তৰ হলং। তোমালোকেতো সাধাৰণ গতিটো জানাই, কিন্তু এনেকুৱাই প্ৰশ্ন সুধিব, ইমান টাফ নুসুধে, কিন্তু কোনোবা সময়ত ভয়ত এইটোও আমাৰ এনচাৰটো ওলাই নপৰে, সেইকাৰণে চাব লাগে। প্ৰশ্ন নম্বৰ 13, অসমৰ ৰাজ্যিক পশু কি? এইখিনি কথা এটা কওঁ, এনেকৈ সুধোতে ধৰা আমাৰ তলত এনচাৰটো থাকিলে মানে আমি গম পাওঁ যে এইটো সহজ হয়, কিন্তু নাথাকিলে আমি সাধাৰণতে ওলাই নপৰে। এই প্ৰশ্নটোৰ উত্তৰটো আমাৰ পটখান্তে মানে মনলৈ নাহে, কিবা যেন চৰাইৰ নাম কৈছে, পশুটো পক্ষী হৈছে, এনেধৰণৰ মানে মনলৈ আহে। বহুতৰে আহে, কিছুমানৰ নাহে, প্ৰত্যেকৰে আহে বুলি মই কোৱা নাই, কিন্তু আহে কিছুমানৰ। সেইকাৰণে এনেকুৱা সাধাৰণ কুৱেশ্যনটো চাই যাবা। এইকেইটাই যি চাব এনে কথা নহয়, আৰু চাবা ভালকৈ। উত্তৰটো কি? এশিঙীয়া গড়। তোমালোকে জানাই। আজিৰ শেষৰ প্ৰশ্নটো হৈছে বড়োভাষা দিৱস কেতিয়া পালন কৰা হয়? এইবিলাক মষ্ট ইম্পৰ্টেণ্ট হয়, কাৰণ বিটিআৰৰ ভাইভা দিবলৈ গৈ আছোঁ যিহেতু, হয়নে নহয়? সেইকাৰণে এইটো মষ্ট ইম্পৰ্টেণ্ট হয়। কেতিয়া? 8 মে তাৰিখে পালন কৰা হয়। আমাৰ হৈ গ'ল, এইটো সোধাটো চান্স আছে। আৰু কাৰ বাবে এইটো 8 মেটো পালন কৰা হয় এইটো ভালকৈ চাব। উপেন্দ্ৰ নাথ ব্ৰহ্ম হ'বনে, লেখাৰু হ'বনে, বড়ো হ'বনে, আৰু আন কি উপাধি হ'ব? তোমালোকে মোক কমেণ্ট কৰি জনাই দিবা।
মই জানো তোমালোকে এইটো পাৰিবা, কিন্তু কিছুমানে নোৱাৰে, সেইকাৰণে মই এইটো হোমৱৰ্ক দিছোঁ তোমালোকক। এইটো তোমালোকে জনাই দিবা কমেণ্টত। আৰু শেষত এটা কথা কওঁ, মই PDF-বোৰ বিক্ৰী কৰিম বুলি ভাবিছিলোঁ, কিন্তু এনেকৈ ভিডিঅ' আকৃতিত মই তোমালোকক যিবোৰ মই বনাইছোঁ সেইবোৰ PDF মই ফ্ৰীতে দি দিম তোমালোকক। তোমালোকে চিন্তা নকৰিবা, তোমালোকৰ পৰা এটকাও নলওঁ। এটাই ৰিকুৱেষ্ট থাকিল, তোমালোকে যদি ভিডিঅ'টো চাইছা তেনেহ'লে যদি কিবা শিকিব পাৰিছা, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু ভাল পালে লগৰ বন্ধুক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।